তুমি যেন প্ৰিয়তৰা। বৰ্তমান সময়ত দেখা পোৱা গৈছে যে 50% মানুহে কৈছে মাধৱক জুবিন দা গানখিনি গাবলৈ দিব লাগে বা মাধৱক আগুৱাই নিব লাগে, আৰু 50%এ কৈছে যে জুবিন দা থাকি এতিয়াও আমি মাধৱক দিব নোৱাৰোঁ। আপোনালোকে সেইবিলাক মাথা মৰাতকৈ প্ৰথমতে এইটো মাথা মাৰক যে যি দুজন ব্যক্তিয়ে জুবিন দাক লৈ গৈছিলে, মানে প্ৰথমতে বেপাৰীজন আৰু দ্বিতীয়তে জুবিন দা ভাগৰ যিজন মেনেজাৰ, তেওঁলোক ক'ত আছে সেইটো মাথা নামাৰি আপোনালোকে অদৰকাৰী কামত কিয় মাথা মাৰি আছে? ভগৱান মৰিয়ে থাকিব। প্ৰথম কথা তোমাক কৈছোঁ, মাধৱ ভগৱান কেতিয়াও নমৰে। আৰু তুমি যিটো কথা কৈছা তুমি অকণ চিন্তা কৰি ক'বা। তুমি যদি প্ৰকৃততে জুবিন দাক নিজৰ ভগৱান বা তোমাৰ গুৰু বুলি ভাবিছা, তুমি সেইষাৰ কথা কেতিয়াও নকলা হয়। হয়, নমস্কাৰ, মই মাধৱ বৰা। দাদাৰ খবৰটো চবেই শুনিছে, আৰু মই যোৱাকালি আহিলোঁ। মই ৰাতিপুৱা আহি পাইছোঁ গণেশগুৰিত, আৰু এনেকুৱা মই ঠাইত আছোঁ, মই কি কৰিম মই নিজেই বুজি পোৱা নাই। মানে তুমি যে জুবিন দাক নিজৰ ভগৱান বুলি যে কৈছিলা, তোমাৰ গুৰু বুলি কৈছিলা, তেনেহ'লে তুমি থাকিব লাগিছিলে ক'ত, আৰু তুমি বৰ্তমান আছা ক'ত? কি কৰিম মই এতিয়া? আৰু মোৰ দেউতা এজন মৰিলে। মানে তুমি কি কৰা নকৰা মই সেইটো নাজানো, কিন্তু অসমৰ মানুহে কি কৰিছে? কিয় নাকত তেল লৈ শুই আছে নেকি? মানে জুবিন দাক লৈ যোৱা দুজন, প্ৰথমজন হৈছে বেপাৰী আৰু দ্বিতীয়জন হৈছে জুবিন দা ভাগৰ মেনেজাৰ। তেওঁলোক বৰ্তমান ক'ত? একো কৰিব পৰা নাই, কি কৰিম তাকে ভাবি আছোঁ। গণেশগুৰি নামিছোঁ, মানুহ থকা এখন পৃথিৱীত থকা যেন লাগিছে, আৰু কাহিলী পাৰতো গৈছোঁ, কান্দা কুটা কৰিলোঁ, মনটোৱে ভাল লাগি থকা নাই, কাৰণ নালাগিব। আৰু কি ক'ম আৰু, মই তাকে চিন্তা কৰিছোঁ মইনো তোমাক কি ক'ম, কাৰণ তোমাক দেখা পাই মোৰ কিন্তু এনেকুৱা অনুভৱ হোৱা নাই যে তুমি আৱেগত আছা। কাৰণ বাকী জুবিন দা অনুৰাগীসকলক দেখা পাই তাৰ তুমি 1%ও তোমাক লগা নাই যে তুমি দুখত আছা। গৈ শংকৰদা আহিছে, আৰু দাদাহঁতৰ লগতে আছোঁ। দাদাহঁতৰো অৱস্থা বৰ বেয়া। প্ৰথমটো কথা, মাধৱক মই বেয়া নাপাওঁ, আৰু দ্বিতীয়টো কথা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব যে জুবিন দা ভাগৰ গানখিনি মাধৱক গাব দিব লাগে নে তেওঁক আগুৱাই নিব লাগে নে নালাগে। আপোনালোকে কমেণ্ট কৰি জনাব, আৰু মই যিখিনি কথা আজি কৈছোঁ মোৰ মনত থকা কথাখিনি মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ। কি ক'ম, মোৰ চবত গৈছোঁ জুবিন দাৰ ফটো, মোৰ ক'ব পৰা নাই। বহুত কথা ক'বলৈ মন গৈছে, কিন্তু কথাবিলাক মোৰ ওলাই আহিছোঁ মানে। কি ক'ম, মই অৱস্থাই নাই মোৰ, কি ক'ম। তোমাৰ ভাগৰ অৱস্থা দেখি মই বুজিছোঁ, মানে প্ৰকৃততে তুমি জুবিন দা ভাগৰ অনুৰাগী আছিলা নে শেষলৈকে থকাসকল অনুৰাগী আছিলে। তেওঁলোকৰ অৱস্থা আৰু তোমাৰ অৱস্থাৰ মাজত বহুত পাৰ্থক্য দেখিছোঁ। মনত ৰাখিবা, জুবিন দা ভাগৰ গান গোৱা বা জুবিন দা ভাগৰ ভইচটো কপি কৰাটোকে অকল জুবিন দাৰ অনুৰাগী বুলি নকয় বা জুবিন দাক ভাল পোৱা বুলি নকয়। জুবিন দাক ভাল পোৱা হৈছে প্ৰকৃততে তেওঁক অন্তৰৰ পৰা ভাল পোৱা, যিটো বৰ্তমান মই তোমাৰ দেখা পোৱা নাই। কাৰণ তুমি থাকিব লাগিছিলে ক'ত আৰু তুমি বৰ্তমান আছা ক'ত? বৰ্তমান মই কোৱা কথাখিনি নিশ্চয় আপোনালোকে যদি একমত হয় তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যদি ভিডিঅ' ভাল লাগিছে লাইক যিকণ লাইকটো কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি দিব, আৰু আজিলৈ ভিডিঅ' এৰিছোঁ। জয় অসম।